মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি সুধিয়ে আছিলে বা হোৱাটছআপত মেছেজ কৰি সুধিয়ে আছিলে যে নতুন যিখন ফৰ্ম দিছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব। এয়া ডাবল ইঞ্জিন চৰকাৰৰ গ্যাৰাণ্টি। এই যিখন ফৰ্ম আছিলে এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে এটা ভিডিঅ' বনাব লাগে, গতিকে চাই যোৱা। প্ৰথমতে আছে ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম। যিখন ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডখনত যখন পৰিয়ালৰ মুৰব্বীৰ নামটো আছে সেই নামটো ইয়াতে ধুনীয়াকৈ লিখিব লাগিব। তাৰপিছত ৰেচন কাৰ্ডখনত এটা নাম্বাৰ আছে। এই কাৰ্ডখনৰ যিটো 3 নম্বৰ মান পেজ আছে সেই পেজটোত ধুনীয়াকৈ ৰেচন কাৰ্ডৰ নামটো ইয়াতে নাম্বাৰটো ইয়াতে চাই ইয়াতে লিখি দিব। তাৰপিছত আছে পৰিয়ালৰ যিগৰাকী মহিলাৰ সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হ'ব তেখেতৰ নামটো ইয়াতে দিব লাগিব। যিগৰাকী মহিলা সদস্যৰ নামত এপ্লাই কৰিব বিচাৰে তেওঁ অৰুণোদয় আঁচনিৰ বাবে তেখেতৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপিছত গাঁওখনৰ নাম লিখিব, ইয়াতে ডাকঘৰৰ নাম দিব অৰ্থাৎ পোষ্ট অফিচ। তাৰপিছত যিটো পিন নাম্বাৰ আছে সেই পিন নাম্বাৰটো ইয়াতে লিখি দিব। তাৰপিছত আছে বুথৰ নাম আৰু নম্বৰ। বুথৰ নাম আৰু নম্বৰটো ইয়াতে দিব লাগিব। বহুতেই নাজানে বুথৰ নাম আৰু নম্বৰ। যদিহে নাজানে আপোনালোকে আপোনালোকৰ গাঁৱৰ সদস্য বা সদস্যজনক সুধি ল'ব, ঠিক আছে, বা কোনো জনা ব্যক্তিক সুধি ল'ব, কাৰণ সকলো ঠাইতে এই বুথৰ নাম আৰু নম্বৰ বেলেগ বেলেগ। তাৰপিছত আছে বিধানসভা সমষ্টিৰ নামটো, বিধানসভা সমষ্টিৰ নাম ইয়াতে লিখিব। নেক্সট আছে ফোন নাম্বাৰ, মোবাইল নাম্বাৰটো ইয়াতে দি দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত শেষত আছে পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰ। ইয়াতে যিগৰাকী পৰিয়ালৰ মুৰব্বী আছে তেওঁৰ চাইনটো ইয়াতে দিব লাগিব, ঠিক আছে। ইয়াতে পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰ তেওঁৰ নাম চাইন ল'ব, যিটো আপোনালোকে ফাৰ্ষ্টত লিখে। ৰেচন কাৰ্ডত যিটো নাম আছিলে পৰিয়ালৰ মুৰব্বীৰ তেওঁৰ নামটো যিহেতু ইয়াতে লিখিব, ইয়াতে স্বাক্ষৰ তেওঁৰে ল'ব, অৰ্থাৎ তেওঁৰে চাইনটো কৰাই দিব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকক এই ফৰ্মখন লাগে তোমালোকে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা। মই এইখনৰ ফৰ্মখনৰ PDF টো মই তোমালোকক দি দিম। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।